তোমালোক ভালে থাকিলে আমাৰ ভাল গৈ তোমালোকক আমি উপদেশ দিব লাগে কিন্তু লগতে মই অনুৰোধ জনাইছোঁ যে তোমালোকে এই বেয়া ধপাত জাতীয় সামগ্ৰীবিলাক বৰ্জন কৰা নেখাবা আৰু কোনোবাই যদি খোৱাও দেখিছা তেতিয়াহ'লে সেইখিনি তেওঁলোকক খাব নালাগে বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা বুজাবলৈ চেষ্টা কৰা যে এইটো খালে এটা চাদা খালে ঘা লাগিব যিমান ঘা লাগিব এনেকুৱা ধৰণৰ কামবোৰ উলিয়াবলৈ ডক্টৰক বোলে আমি চেৰা খাই নেকি আপুনি আমুকটো খাই নেকি আপুনি মদ খাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন ডক্টৰে প্ৰথম সোধে সেইবোৰ কথা গতিকে এই নিচাজাতীয় দ্ৰব্যবিলাক ধপাতজাতীয় দ্ৰব্যবিলাক আমি কেতিয়াও নাখাওঁ বুলি সংকল্প গ্ৰহণ কৰিব এগৰাকীয়ে আহি ভদ্ৰ মহিলাগৰাকীক ক'লে যে আপুনি ৰাস্তাটোৰ কোমালেদি কিয় গৈছে এইটোতো বেয়া কাম ফুটপাথ আছে অৰ্থাৎ পদপথ আছে পদপথেদি আপুনি যোৱা উচিত কাৰণ বিভিন্ন যান বাহনবিলাক গৈ আছে আপুনি ৰাস্তাটোৰ কোমালেদি যোৱাৰ কাৰণে যান বাহন চালকসকলৰ অসুবিধা হ'ব পাৰে আৰু ফলস্বৰূপে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে তেতিয়া ভদ্ৰ মহিলাৰ উত্তৰটো আছিল মই স্বাধীন দেশৰ নাগৰিক এয়া মোৰ ইচ্ছাৰ কথা স্বাধীন দেশৰ নাগৰিক বুলি যদি আমাৰো মনোভাৱটো তেনেকুৱাই হয় তেতিয়াহ'লে এই ছ'চাইটি উইল বি প্লান্টেড চেৰিটিক ষ্টেটাছ আমাৰ গোটেই সমাজখনে এটা অৰাজক অৱস্থালৈ গুচি যাব যে ট্ৰেফিক পুলিচ ইজ দি চিম্বল অফ নট টাইৰেনি বাট অফ লিবাৰ্টি এই যে ট্ৰেফিক পুলিচজন তেওঁ কোনো অত্যাচাৰৰ প্ৰতীক নহয় স্বাধীনতাৰ প্ৰতীক আমাৰ ব্যক্তিগত স্বাধীনতাটো সংৰক্ষণ কৰাত তেওঁ সহায় কৰিছে আৰু এটা মই এটা কথা কম গাড়ীয়ে হওক বাইকে হওক চাইকেলে হওক উঠিবলৈ লওঁতে এটা কথা আমাৰ মনলৈ আহিব লাগে মোৰ মনৰ বেগটো যিমান গাড়ীখন বা চাইকেলখন বা বাইকখনৰ বেগটো তাতে কিমান নহয় মোৰ এজন বন্ধুৱে এই বাক্যটো কৈছিল তেওঁ ক'ৰবাত পঢ়ি কৈছিল নেকি মই নাজানো মই প্ৰথম যেতিয়া বাইক শিকিছিলোঁ বাইক লৈছিলোঁ তেতিয়াই তেওঁ কৈছিল যে বাইকখনত উঠি সদায় মনত ৰাখিবি মনৰ বেগটো আৰু বাইকখনৰ বেগটো সমানটো কৰিবি এনেধৰণে যদি আমি ভাবোঁ তেতিয়াহ'লে আমি ভাবোঁ যে আমি নিজে নিজে সুৰক্ষিত হৈ থাকি বৰ্তমান সময়ত উদন্ত বাইকাৰবিলাকৰ কাৰণে কি কি হৈছে আমি এইবিলাক গম পাওঁ এইবোৰ ব্যাখ্যাৰ প্ৰয়োজন নাই মোৰ এতিয়া বাওঁ ভৰিটো বেয়া বাওঁ ভৰিটো কাম নাই যে আমাৰ প্ৰগতিৰ তিনিআলিতে থিয় হৈ থাকোঁতে বোলে ডেকা ল'ৰা হোৱাতে মোৰতো উদঙীয়া ডেকা ল'ৰা উদন্ত ডেকা ল'ৰা তেতিয়াও যাবলৈ বেলেগ কথা আছিল যে মোৰ সমবয়সীয়া মানুহ মই থিয় হৈ থকা জেগাত আজি তেওঁ পৰিবাৰক তুলি আনিছে কেঁচুৱা এটাও আছে আমাৰ সুগেত ঘোষ আৰু মই কথা পাতি আছোঁ দোকানৰ মুখত তাকে আহি তেওঁ এনেকুৱা এটা খুন্দা মাৰিলে যে মোক তাৰ পৰা ঢাকি আনিবলগীয়া হৈছে এসপ্তাহমান মই হস্পিটেলাইজ কৰিবলগীয়া হৈছে যাৰ কাৰণে মোৰ বাওঁ ভৰিটো এতিয়াও মানে ভালকৈ কাম কৰে আজিকালি মানুহ তেনেকুৱা নেভাবে এক ছেকেণ্ডৰ ভিতৰতে পাব লাগে যে আৰু এই মনোভাৱটোৱে আমাক আচলতে পথত দুৰ্ঘটনাবিলাকৰ কাৰক হিচাপে দেখা দিছে গতিকে মই দীঘলীয়া নকৰোঁ মই আশা কৰিম আমি প্ৰত্যেকেই চাইকেল চলাওঁ প্ৰত্যেকেই বাইক চলাওঁ কোনোবাই আমি গাড়ী চলাওঁ এই সময়ত আমি সেই ৰাষ্ট্ৰীয় বন্দৰ কথাষাৰ মনত ৰাখিম আৰু ২ নম্বৰ আৰু এটা কথা মনত ৰাখিম মনৰ গতি আৰু বাহনৰ গতি যাতে কেতিয়াও সমান নহয় ধন্যবাদ